ধন্যবাদ পিতৃশ্বৰ। পিতৃশ্বৰ তোমাক ধন্যবাদ যাচিছোঁ। তোমাৰ মহিমা হওক, তোমাৰ স্তুতি হওক, তোমাৰ আৰাধনা হওক প্ৰভু। প্ৰভু যি প্ৰাৰ্থনাৰ বিষয়বিলাক ল'বলৈ গৈছোঁ, তুমি মোক সহায় কৰা। পবিত্ৰ আত্মা তুমি মোক সহায় কৰা। কেনেদৰে প্ৰাৰ্থনা কৰিব লাগে সকলোবিলাকত প্ৰভু তুমি মোক নিয়ন্ত্ৰণ কৰা, পৰিচালনা কৰা, আৰু যেন প্ৰভু প্ৰাৰ্থনাবিলাকত উত্তৰ পাওঁ তেনেকুৱাকৈ প্ৰাৰ্থনা কৰিবলৈ মোক শিকোৱা প্ৰভু। প্ৰভু আমি সকলো মিলি আৰু লগতে যিমানে এই ভিডিঅ'টোৰ দ্বাৰা আশীৰ্বাদিত হ'ব সেই সকলোবিলাক মিলি পেলাই আমি প্ৰাৰ্থনা কৰিছোঁ। আমি যিমানজনে বা শুনিছে তেওঁলোককো একলগ কৰি পেলাই আমি প্ৰাৰ্থনা কৰিব লৈছোঁ প্ৰভু। আমাৰ ঘৰ পবিত্ৰ হওক, শান্তিময় হওক, সুৰক্ষিত হওক। প্ৰভু যীশু, আমাৰ ঘৰত তুমি পবিত্ৰতা আনা। আমাৰ ঘৰ আচতীয়া বনোৱা প্ৰভু, পৃথকে ৰাখা প্ৰভু জগতৰ পৰা প্ৰভু, আৰু লগতে আমাৰ ঘৰত শান্তি আনা প্ৰভু। প্ৰভু আমাৰ ঘৰত যেন শান্তিৰে পৰিপূৰ্ণতা থাকে প্ৰভু। আমাৰ ঘৰ সুৰক্ষিত কৰা প্ৰভু। আমাৰ ঘৰ যেন বিপদত নপৰে প্ৰভু। যিচয়া ৩২ অধ্যায় ১৮ পদ। মোৰ লোকসকলে শান্তিপূৰ্ণ বাসস্থানত, সুৰক্ষিত ঘৰত আৰু শান্তিপূৰ্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব। তুমি দিয়া যি বাসস্থান, সেই বাসস্থানত আমি সুৰক্ষিত ঘৰত আৰু শান্তিপূৰ্ণ বিশ্ৰামেৰে আমি যেন থাকিব পাৰোঁ, তাৰ কাৰণে আমাক সহায় কৰা। তোমাৰ বাক্য যেন আমাৰ জীৱনত প্ৰভু পৰিপূৰ্ণ হয়, আমাৰ জীৱনত যেন সফল হয়, তাৰ কাৰণে আমাক সহায় কৰা। তোমাৰ বাক্য যেন আমাৰ জীৱনত প্ৰভু কাৰ্য সাধন কৰে, তাৰ কাৰণে আমাক সহায় কৰা। আমি যেন তোমাৰ বাক্য গ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে আমাক সহায় কৰা। আমাৰ ঘৰৰ প্ৰত্যেকটো কোঠালি, আমাৰ মাটি বাৰী আৰু সকলো সম্পত্তি ঈশ্বৰৰ মেৰ পোৱালিৰ তেজেৰে অৰ্থাৎ প্ৰভু যীশুৰ তেজেৰে ঢাকি থোৱা হওক। হালেলুয়া। থেংক ইউ জিজাছ। প্ৰভু প্ৰাৰ্থনা কৰিছোঁ আমাৰ ঘৰৰ প্ৰত্যেকটো কোঠালি প্ৰভু, প্ৰত্যেকটো কোঠালিৰ প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো আচবাব, প্ৰত্যেকটো ফাৰ্নিচাৰ প্ৰভু যীশুৰ তেজেৰে ঢাকি থোৱা প্ৰভু। এই সকলোবিলাক তোমাৰ হয় প্ৰভু। যাত্ৰা পুস্তক ১২ অধ্যায় ৭ পদ। তোমালোকে তাৰ কিছু তেজ লৈ যি ঘৰবোৰত মাংস ভোজন কৰা হ'ব সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ ২ দাঁতিত আৰু ওপৰতো লগাবা। প্ৰভু যীশুৰ নামত সেই তেজ, মেৰ পোৱালিৰ তেজেৰে গোটেই ঘৰ যেন ঢাকি যায় প্ৰভু যীশুৰ নামত, যাতে কোনো চৈতানৰ শক্তি, কোনো আন্ধাৰৰ শক্তি, কোনো মৃত্যুৰ শক্তিয়ে আমাৰ ঘৰত সোমাব নোৱাৰিব প্ৰভু। তেনেকুৱাকৈ কাৰ্য কৰিবা। পিতৃ ঈশ্বৰ তোমাক ধন্যবাদ। হালেলুয়া। প্ৰাৰ্থনা কৰিছোঁ পিতৃ ঈশ্বৰৰ দূতবিলাকে আমাৰ ঘৰৰ ভিতৰে বাহিৰে সকলো সময়তে চাৱনি পাতক। গীতমালা ৩৪ অধ্যায় ৭ পদ। জিহুৱালৈ ভয় ৰাখোতাসকলৰ চাৰিওফালে জিহুৱাৰ দূতে চাৱনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে। প্ৰভু আমি তোমাক ভয় কৰি যেন আমি চলিব পাৰোঁ, তাৰ কাৰণে আমাৰ মনবিলাক সলনি কৰি দিবা। আৰু যেন প্ৰভু তোমাক ভয় কৰাৰ কাৰণে তোমাৰ দূতবিলাকে আমাৰ চাৰিওফালে চাৱনি পাতিব পাৰে, কেম্প পাতিব পাৰে প্ৰভু, তাৰ কাৰণে আমাক সহায় কৰা। যেন তেওঁলোকে আমাক প্ৰতিৰক্ষা দান কৰিব, আমাৰ প্ৰয়োজনীয় বস্তুবিলাকত তেওঁলোকে কাৰ্য কৰিব আৰু তেওঁলোকে যেন আমাৰ লগত থাকিব প্ৰত্যেক সময় মুহূৰ্তত। প্ৰভু তুমি কি বিচাৰিছা তেওঁলোকে আহি আমাক তোমাৰ শুভবাৰ্তা দিব প্ৰভু। তোমাৰ ইচ্ছাবিলাক আমাক জনাব প্ৰভু। তোমাৰ উপস্থিতি কঢ়িয়াই আনিব প্ৰভু তোমাৰ দূতবিলাকে। তোমাৰ যি জুই, সেই জুইৰ অনুভৱ আমাক দান কৰিব প্ৰভু যীশু। তোমাৰ নজনা কথা, আমি নজনা নুবুজা কথাবিলাক তোমাৰ দূতবিলাকে আনি আমাক বুজাব প্ৰভু। এনেকুৱাকৈ আমাক সহায় কৰা প্ৰভু। গীতমালা ৯১ অধ্যায় ১১ পদ। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। প্ৰভু পিতৃ তোমাক ধন্যবাদ দিছোঁ। আমাৰ পথত, আমাৰ কাৰ্যবিলাকত, আমাৰ সকলোবিলাকতে ৰক্ষা কৰিবৰ অৰ্থে প্ৰভু পিতৃ তুমি আমালৈ দূত পঠাইছা, তাৰ কাৰণে ধন্যবাদ দিছোঁ প্ৰভু। তুমি আজ্ঞা দিছা দূতবিলাকক, তাৰ কাৰণে ধন্যবাদ প্ৰভু। সেই দূতবিলাকে যেন আমাক লগ পায় আৰু লগতে আমাক চিনি পায়, আমাক ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে ধন্যবাদ দিছোঁ প্ৰভু। ধন্যবাদ পিতৃ ঈশ্বৰ। প্ৰাৰ্থনা কৰিছোঁ পিতৃ ঈশ্বৰ, আমাৰ ঘৰত কোনো অহুচিতা, মাদক দ্ৰব্য বা কোনো ধৰণৰ যাদু টনা বা মায়া কৰ্ম আৰু তন্ত্ৰ মন্ত্ৰৰ শক্তি সোমাব নোৱাৰে। হালেলুয়া। প্ৰভু তুমি আমাক সহায় কৰিবা যেন আমাৰ ঘৰত কোনো ধৰণৰ
অশান্তি, কোনো ধৰণৰ বেয়া বস্তু, কোনো ধৰণৰ আন্ধাৰৰ শক্তিয়ে আমাৰ ঘৰত সোমাব নোৱাৰে। গীতমালা 91 অধ্যায় 10 পদ, সেয়ে তোমালৈ কোনো বিপদ নঘটিব আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ কষ্ট নাহিব। হালেলুয়া। প্ৰভু, তোমাৰ যি বাক্য, এই বাক্যত কোৱা মতে প্ৰভু, আমাৰ ঘৰত কোনো বিপদ নঘটিব আৰু আমাৰ ঘৰ, আমাৰ থকা ঠাইলৈ কোনো দুখ কষ্ট আহিব নোৱাৰিব। ধন্যবাদ পিতৃ ঈশ্বৰ, তোমাৰ এই বাক্য আমি গ্ৰহণ কৰিছোঁ। আমাৰ জীৱনত এই কাৰ্য সাধন হ'ব। তোমাৰ বাক্য কাৰ্য সাধন গুণ ইয়াত আছে প্ৰভু, আমাৰ ঘৰত আহি যাওক প্ৰভু। ধন্যবাদ দিছোঁ। গীতমালা 4 অধ্যায় 8 পদ, মই শান্তিৰে শুই টোপনি যাম, কাৰণ হে জিহুৱা, কেৱল তুমিয়ে মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা। প্ৰভু, আমাৰ ঘৰত আমি শান্তিৰে শুব পাৰিম, কিয়নো আমাৰ কোনো ধৰণৰ বিপদ নঘটিব, কিয়নো তুমি আমাক ভাল টোপনি দিবা আৰু লগতে তুমি আমাক নিৰাপত্তা দিবা। পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ। তুমি আমাক নিৰাপত্তা দিয়াৰ কাৰণে, কোনো ধৰণৰ বেয়া বস্তুৱে আমাৰ ঘৰত সোমাব নোৱাৰে কাৰণে, কোনো ধৰণৰ অহুচি আত্মা সোমাব নোৱাৰে কাৰণে ধন্যবাদ যাচিছোঁ পিতৃ ঈশ্বৰ, তোমাৰ মহিমা প্ৰাৰ্থনা কৰিছোঁ পিতৃ ঈশ্বৰ। আমাৰ ঘৰৰ প্ৰত্যেকজনেই খ্ৰীষ্টত থাকক, আমাৰ ঘৰৰ প্ৰত্যেকজনে সুস্বাস্থ্যৱান থাকক, আনন্দিত থাকক, তোমাৰ শান্তিৰে পৰিপূৰ্ণ হৈ থাকক। 2 কৰিন্থীয় 5 অধ্যায় 17 পদ, এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহ'লে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চাওক নতুন হ'ল। পিতৃ ঈশ্বৰ, আমি তোমাত থাকি আমি নতুন হৈ থাকোঁ যেন, আমি যেন সলনি হৈ নাযাওঁ প্ৰভু, আমি যেন পুৰণা হৈ নাযাওঁ, আমি সদায় যেন নতুন হৈ থাকোঁ। আৰু লগতে প্ৰভু, তোমাত থাকিলেহে আমি আনন্দিত হৈ থাকিব পাৰিম, তোমাতেই যেন আমি সদায় থাকোঁ। আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তি যেন তোমাত থাকিব পাৰে, তাৰ কাৰণে আমাক সহায় কৰিবা। 1 থেছালনিকিয়া 5 অধ্যায় 16 পদ, সকলো সময়তে আনন্দ থাকক। প্ৰভু, আমি যেন সকলো সময়তে আনন্দ থাকিব পাৰোঁ পিতৃ যেন আমি সকলো সময়তে আনন্দ থাকোঁ। আমাৰ বিপদৰ সময়ত, আমাৰ দুখৰ সময়ত, আমাৰ কষ্টৰ সময়ত, আমাৰ যন্ত্ৰণাৰ সময়ত, সকলো সময়তে যেন আমি আনন্দত থাকিব পাৰোঁ। তেনেকুৱা এক অসীম আনন্দ, সীমাহীন আনন্দ পিতৃ ঈশ্বৰ আমাক প্ৰভাইড কৰা, আমাক দিয়া প্ৰভু। তোমাৰ সেই আনন্দ আমি গ্ৰহণ কৰিছোঁ পিতৃ ঈশ্বৰ, যীশুৰ নামতে তোমাৰ সেই শান্তি, তোমাৰ সেই আনন্দ গ্ৰহণ কৰিছোঁ। এই কাৰ্য সাধন কৰিবা পিতৃ ঈশ্বৰ। যোহনৰ 14 অধ্যায় 27 পদ, মই তোমালোকক শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ, জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ, তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওক। ধন্যবাদ পিতৃ ঈশ্বৰ। প্ৰভু যীশুৱে যি শান্তি এৰি গৈছে, জগতৰ দৰে নহয়, জগতে দিয়া খন্তেক শান্তি নহয়, সেই খন্তেকীয়া শান্তি নহয়, কিন্তু চিৰস্থায়ী যি শান্তি আমাৰ জীৱনত আহিল, তাৰ কাৰণে ধন্যবাদ পিতৃ ঈশ্বৰ। আমাৰ অন্তৰত সেই শান্তি আহিল কাৰণে ধন্যবাদ পিতৃ ঈশ্বৰ। যদিও কষ্টত বা যন্ত্ৰণাত বা য'তে থাকিলেও তোমাৰ শান্তি যে আমাৰ অন্তৰত থাকে, তাৰ কাৰণে ধন্যবাদ যাচিছোঁ প্ৰভু। আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিতেই এনেকুৱা শান্তি প্ৰভু বিৰাজমান কৰক প্ৰভু। ধন্যবাদ পিতৃ ঈশ্বৰ। 1 পিতৰ 2 অধ্যায় 24 পদ, তাতে আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকোঁ, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে, তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ'ল। পিতৃ ঈশ্বৰ, প্ৰভু যীশু খ্ৰীষ্টই যি সাঁচ বহাকৈ কোবন খালে, সেই কোবন খোৱাৰ দ্বাৰা আমি সুস্থ হ'লো প্ৰভু। আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তি সুস্থ হ'ল, তাৰ কাৰণে ধন্যবাদ যাচিছোঁ। আমাৰ যদি কাৰোবাৰ জীৱনত যদি প্ৰভু অসুস্থতাও আহে, কিন্তু এই পদৰ দ্বাৰা, এই বাক্যৰ দ্বাৰা প্ৰভু আমি সুস্থতা লাভ কৰিলোঁ, তাৰ কাৰণে ধন্যবাদ প্ৰভু। আৰু সেইকাৰণে কোনো ধৰণৰ অসুস্থতা আমাৰ জীৱনত দেখা নিদিয়ক। পিতৃ ঈশ্বৰ ধন্যবাদ। পিতৃ ঈশ্বৰ, মই প্ৰাৰ্থনা কৰিছোঁ আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত হওক। পিতৃ ঈশ্বৰ, আমি যেন পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হওঁ, তোমাৰ আত্মাৰ দ্বাৰা পৰিচালিত ব্যক্তি হওঁ। আমাৰ নিজৰ মনৰ ইচ্ছাৰ দ্বাৰা নহয়, আমাৰ নিজৰ শাৰীৰিক অভিলাষৰ দ্বাৰা নহয়, আমাৰ নিজৰ প্ৰাণৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত নহয়, কিন্তু তোমাৰ পবিত্ৰ আত্মাৰ দ্বাৰা আমি যেন পৰিচালিত ব্যক্তি হওঁ, তাৰ কাৰণে আমাক সহায় কৰা। ৰোমিও 8 অধ্যায় 14 পদ, কিয়নো যিমান লোকে ঈশ্বৰৰ আত্মাৰ দ্বাৰা চলিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান। পিতৃ ঈশ্বৰ, তোমাৰ আত্মাৰ দ্বাৰা আমি পৰিচালিত হ'লোঁ মানে আমি তোমাৰ সন্তান। পিতৃ ঈশ্বৰ, আমাৰ ঘৰৰ এজনো ব্যক্তি যেন থাকি নাযায়, প্ৰত্যেকজন ব্যক্তি যেন তোমাৰ পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত ব্যক্তি হয়, তাৰ কাৰণে আমাক সহায় কৰা প্ৰভু। তুমি তোমাৰ আত্মাৰে টানিলেহে তোমাৰ কাষলৈ যাব পাৰি, গতিকে তোমাৰ আত্মাই টানা প্ৰভু। গালাতিয়া 5 অধ্যায় 18 পদ, কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চলিত হয়, তেনেহ'লে আপোনালোকে বিধানৰ অধীন নহয়। পিতৃ ঈশ্বৰ ধন্যবাদ। তোমাৰ আত্মাৰ দ্বাৰা আমাক যদি পৰিচালনা কৰা, তেতিয়া আমাৰ কোনো বিধানে আমাক চুব নোৱাৰিব। বিধানেই পাপৰ শক্তি,
সেই পাপৰ শক্তি আমাক টাচ কৰিব নোৱাৰিব, স্পৰ্শ কৰিব নোৱাৰিব। আৰু লগতে আমি প্ৰভু তোমাৰ লগত আনন্দৰে থাকিব পাৰিম। আমাক বিধানে ঢুকি নাপাব প্ৰভু, তাৰ কাৰণে ধন্যবাদ যাচিছোঁ প্ৰভু। আমি বিধানৰ অধীনত নহ'ম আৰু, কাৰণ তুমি আমাক পৰিচালনা কৰিবা তোমাৰ আত্মাৰ দ্বাৰা। ধন্যবাদ পিতৃ ঈশ্বৰ। প্ৰাৰ্থনা কৰিছোঁ পিতৃ ঈশ্বৰ, আমাৰ ঘৰ ঈশ্বৰৰ উপস্থিতিৰে পৰিপূৰ্ণ ঘৰ হওক। পিতৃ ঈশ্বৰ, তোমাৰ উপস্থিতিৰে আমাৰ ঘৰটো পৰিপূৰ্ণ কৰা। তোমাৰ উপস্থিতি প্ৰত্যেকটো ৰুম, প্ৰত্যেকটো কোঠালিত প্ৰভু পৰিপূৰ্ণ কৰা। আমি য'তেই যাওঁ প্ৰভু, যিটো ৰুমতে থাকোঁ, কেৱল তোমাৰ বিষয়ে যেন আলোচনা ওলাই থাকে, কাৰণ তোমাৰ উপস্থিতিৰে আমি পৰিপূৰ্ণ হৈ থাকিম। আমাৰ ঘৰলৈ কোনোবা বেলেগ ব্যক্তিও যদি সোমাই আহে প্ৰভু, কোনোবা যদি অচিনাকি ব্যক্তিও আহে, কোনোবা যদি খ্ৰীষ্টত নথকা ব্যক্তিও আহে, তেওঁলোকেও যেন তোমাৰ উপস্থিতি পাই তোমাক চিনিবলৈ সক্ষম হয়। তাৰ কাৰণে তুমি সহায় কৰা পিতৃ ঈশ্বৰ। তোমাৰ উপস্থিতি বিচাৰিছোঁ, খুজিছোঁ প্ৰভু। গীতমালা 16 অধ্যায় 11 পদ, তুমি মোক জীৱনৰ পথ শিকাইছা, তোমাৰ উপস্থিতিতে আছে পৰিপূৰ্ণ আনন্দ, তোমাৰ সোঁহাতত আছে অনন্ত সুখ। পিতৃ ঈশ্বৰ, তোমাৰ উপস্থিতি বিচাৰিছোঁ, কাৰণ তোমাৰ উপস্থিতিতেই পিতৃ ঈশ্বৰ পৰিপূৰ্ণভাৱে আনন্দ আছে। আমাক জগতৰ আনন্দ নালাগে পিতৃ ঈশ্বৰ। আমাক কোনো ফিল্মৰ আনন্দ নালাগে, কোনো চিনেমাৰ আনন্দ নালাগে, কোনো গানৰ আনন্দ নালাগে, কিন্তু তোমাৰ উপস্থিতিৰ আনন্দ লাগে, য'ত পৰিপূৰ্ণতা আছে পিতৃ ঈশ্বৰ। আমাক সহায় কৰা যেন আমি আনন্দ জগতত নিবিচাৰি তোমাৰ উপস্থিতিত বিচাৰোঁ। আৰু তোমাৰ উপস্থিতি আমি যদি পাই থাকোঁ, তেতিয়া আমি তোমাৰ মূল্য বুজিবলৈ পাওঁ প্ৰভু। আমাক সহায় কৰা, আমাক জ্ঞান দিয়ে প্ৰভু। প্ৰভু জগতৰ জ্ঞান নহয় প্ৰভু, তোমাৰ জ্ঞান দিয়ে প্ৰভু। ধন্যবাদ পিতৃ ঈশ্বৰ। আমাক বুজাই দিয়া প্ৰভু, জগতৰ কথা নহয় কিন্তু তোমাৰ এই উপস্থিতিৰ কথা প্ৰভু। গীতমালা 26 অধ্যায় 8 পদ, হে জিহুৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে। মই তোমাৰ নিবাস গৃহ ভাল পাওঁ। পিতৃ ঈশ্বৰ, তুমি আমাৰ ঘৰত নিবাস কৰা মুহূৰ্তত আমি আশা কৰিছোঁ, বিশ্বাস কৰিছোঁ আৰু মাতিছোঁ তোমাক পিতৃ ঈশ্বৰ, তুমি আমাৰ ঘৰত বাস কৰিবলৈ লোৱা। ইয়াতে যদি তুমি নিবাস কৰা, তেতিয়া ইয়াত থাকিবলৈ আমাৰ ভাল লাগিব, কাৰণ তোমাৰ উপস্থিতি থাকিব, ইয়াত তোমাৰ গৌৰৱ থাকিব, ইয়াত তোমাৰ গ্ল'ৰি থাকিব, ইয়াত তোমাৰ মহিমা থাকিব। হালেলুয়া প্ৰভু, তোমাৰ উপস্থিতি আমাক পৰিপূৰ্ণ কৰা। পিতৃ ঈশ্বৰ ধন্যবাদ। প্ৰাৰ্থনা কৰিছোঁ পিতৃ, আমাৰ ঘৰ ঈশ্বৰৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ ঘৰ হওক। পিতৃ ঈশ্বৰ, তোমাৰ আশীৰ্বাদেৰে আমাৰ ঘৰ পৰিপূৰ্ণ কৰা। দ্বিতীয় বিৱৰণ 28 অধ্যায় 6 পদ, ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে আশীৰ্বাদ পাব। পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ আমাৰ ঘৰ এনেকুৱা আশীৰ্বাদিত ঘৰ হওক, যাতে যিকোনো ব্যক্তিও যদি আমাৰ ঘৰৰ ভিতৰলৈ আহে বা আমাৰ ঘৰৰ পৰা ওলাই যায়, তেওঁলোকে আশীৰ্বাদ লৈহে যাব আৰু আশীৰ্বাদ লৈহে সোমাব প্ৰভু। আৰু আমিও যেন প্ৰভু ওলাই গ'লেও আমি আশীৰ্বাদ লৈ যাব পাৰিম, আৰু সোমাই আহিলেও আশীৰ্বাদ লৈ আহিব পাৰিম প্ৰভু। আমি আশীৰ্বাদেৰে পৰিপূৰ্ণ হৈ থাকিম। সদায় ওলাই গ'লেও আমি যেন ভাল খবৰ পাওঁ, সোমাই আহিলেও ঘৰলৈ ভাল খবৰ পাওঁ, সদায় ভাল ভাল কথা, সদায় তোমাৰ পবিত্ৰতা আমি যেন পাওঁ প্ৰভু। সদায় তোমাৰ ধাৰ্মিকতা, তোমাৰ পবিত্ৰতাৰ পৰিপূৰ্ণ হৈ থকা কথাবিলাক যেন পৰিপূৰ্ণ হৈ থাকে আমাৰ ঘৰ প্ৰভু। গীতমালা 84 অধ্যায় 4 পদ, ধন্য সেইসকল যিসকলে তোমাৰ গৃহত বাস কৰিছে, তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। পিতৃ, তুমি এই গৃহত যেতিয়া বসবাস কৰিছা, তোমাৰ উপস্থিতিৰে যেতিয়া ইয়াত পৰিপূৰ্ণ হৈ থাকিব, ইয়াত থাকিলে আমি ধন্য হৈ থাকিম। আমি তোমাৰ প্ৰশংসা কৰি থাকিবলৈ পাম, কাৰণ তোমাৰ উপস্থিতিৰে পৰিপূৰ্ণ হৈ থাকিম। আৰু লগতে তোমাৰ আশীৰ্বাদবিলাক পাই থাকিম। তোমাৰ আশীৰ্বাদ প্ৰভু কেৱল কথাত নহয় প্ৰভু, কেৱল অনুমানত নহয় প্ৰভু, কেৱল অনুভৱতো নহয়, কিন্তু সঁচাকৈ পৰিপূৰ্ণতাৰে কাৰ্যসাধকৰে প্ৰভু তোমাৰ প্ৰভু প্ৰকাশ কৰিবা এই গৃহত প্ৰভু, যাতে আমি চাবলৈ পাওঁ স্পষ্টৰূপে, আনেও যেন চাবলৈ পায়, আনেও যাতে ক'বলৈ পায় যে তোমাৰ গৃহত, এইখন ঘৰত সঁচাকৈ ঈশ্বৰৰ আশীৰ্বাদ আছে। ধন্যবাদ পিতৃ ঈশ্বৰ। আমাৰ ঘৰ ঈশ্বৰৰ আৰাধনাৰ ঘৰ হওক, ঈশ্বৰৰ প্ৰাৰ্থনাৰ ঘৰ হওক। ধন্যবাদ পিতৃ ঈশ্বৰ। প্ৰভু, আমাৰ ঘৰত যেন আমি প্ৰাৰ্থনা কৰি থাকিব পাৰোঁ, আমাৰ মনবিলাক যেন প্ৰাৰ্থনাত বহে, আমি যেন বহুত প্ৰাৰ্থনা কৰিব পাৰোঁ, আমাৰ মনেৰে যেন প্ৰভু প্ৰাৰ্থনা কৰি আমনি নলওঁ, আমাৰ মনবিলাকে যেন তোমাৰ আৰাধনা কৰি আমনি নলওঁ, আমাৰ প্ৰাণবিলাকে শিকোৱা আৰাধনা কৰোঁ, তোমাৰ প্ৰাৰ্থনা কৰোঁ। তুমি কৈছা আত্মাৰে আৰু সত্যৰে আৰাধনা কৰিব। আমি যে আত্মাৰে আৰু সত্যৰে আৰাধনা কৰিবলৈ পাৰোঁ, তাৰ কাৰণে আমাক ট্ৰেইন কৰা পাৰোঁ, আমাক শিকোৱা পাৰোঁ। পিতৃ ঈশ্বৰ ধন্যবাদ। যিচয়ে 56 অধ্যায় 7 পদ, সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্বতলৈ আনিম আৰু মোৰ প্ৰাৰ্থনা গৃহত তেওঁলোকক আনন্দিত কৰিম। তেওঁলোকৰ হোম বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞবেদীৰ ওপৰত গ্ৰহণ কৰা হ'ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা গৃহ বুলি কোৱা হ'ব। প্ৰভু পিতৃ ঈশ্বৰ, এই গৃহটো যেন সঁচাকৈ সকলো জাতিৰ কাৰণে, সকলো দেশৰ কাৰণে আমি
প্ৰাৰ্থনা কৰিব পাৰোঁ। প্ৰাৰ্থনাৰ এটা গৃহ আমাৰ দেশবিলাকৰ কাৰণে, আমাৰ ওচৰ চুবুৰীয়া দেশবিলাকৰ কাৰণে, মহাদেশবিলাকৰ কাৰণে আমি প্ৰাৰ্থনা কৰি থাকোঁ। আমাক সহায় কৰা পিতৃ। গীতমালা 132 অধ্যায় 7 পদ। আহা, আমি তেওঁৰ আৱাসলৈ যাওঁ, তেওঁৰ চৰণৰ তলত প্ৰণিপাত কৰোঁ। পিতৃ, তোমাৰ যি আৱাস আমাৰ ঘৰত আহিলে তাৰ কাৰণে ধন্যবাদ দিছোঁ। তুমি আমাৰ ইয়াতে বাস কৰিলা। তোমাৰ চৰণত যেন আহিবলৈ বহুত ব্যক্তি আমাৰ ঘৰলৈ আহিব। আমাৰ ঘৰলৈ আহিলে তোমাৰ উপস্থিতি পাব পিতৃ, আপোনাৰ উপস্থিতি পাব আৰু লগতে তোমাৰ মৰম পাব, তোমাৰ আশীৰ্বাদবিলাক দেখিবলৈ পাব, তোমাৰ আৰাধনা কেনেকুৱা হয় জানিবলৈ পাব, তোমাৰ প্ৰাৰ্থনা কৰিবলৈ সুবিধাবিলাক পাব আৰু লগতে সংগতিবিলাক পাব। সেইকাৰণে আমাৰ ঘৰলৈ মানুহবিলাক আহিব আৰু লগতে তোমাৰ আৰাধনা কৰিব আৰু তোমাৰ বিষয়ে আলোচনা কৰিবলৈ, তোমাৰ বিষয়ে জানিবলৈ, বুজিবলৈ, তোমাক পাবলৈ বিচাৰি আমাৰ ঘৰলৈ হাবাথুৰি খাই আহিব। তেনেকুৱা আমাৰ ঘৰ বনোৱা কৰিব। ধন্যবাদ পিতৃ। এটা এটা প্ৰাৰ্থনাৰ বিষয়ে প্ৰত্যেকটো প্ৰাৰ্থনা তুমি শুনিলা, প্ৰত্যেকটো প্ৰাৰ্থনা তুমি উত্তৰ দিলা পিতৃ, আৰু প্ৰত্যেকটো প্ৰাৰ্থনা তুমি সিদ্ধ কৰিলা, তাৰ কাৰণে ধন্যবাদ। আৰু যিমানজনে শুনিলে এই প্ৰাৰ্থনা, যিমানজনে নিজৰ হিচাপেও গ্ৰহণ কৰিলে, নিজৰ হিচাপেও প্ৰাৰ্থনা কৰিলে মোৰ লগতে প্ৰভু, তেওঁলোকৰ প্ৰাৰ্থনা তুমি সিদ্ধ কৰিলা বুলি মই বিশ্বাস কৰোঁ পিতৃ। ধন্যবাদ পিতৃ, ধন্যবাদ। তোমাৰ মহিমা হওক, তোমাৰ স্তুতি হওক, তোমাৰ আৰাধনা হওক, তোমাৰ ইচ্ছাবিলাক আমাৰ জীৱনত পূৰ হওক। মহান ঈশ্বৰ আমাৰ পিতৃৰ আগত প্ৰভু যীশুৰ নামতে প্ৰাৰ্থনা কৰিছোঁ। আমেন, 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 হালেলুয়া, আমেন।